NRCক লৈ ভয়ংকৰ খবৰ অসমত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ পুনৰ সাজু কৰক নথিপত্ৰ NRCক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ পুনৰ সাজু কৰক নথিপত্ৰ NRCৰ পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ NRCৰ পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা বৰ্তমান যিখন NRC প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ যেহেতু NRCখন এতিয়া চূড়ান্ত হোৱা নাই সেয়ে যিখন NRC হ'ব সেইখন ত্ৰুটিমুক্ত হ'ব লাগিব NRCৰ পুনৰীক্ষণৰ বাবে এই মন্তব্য কৰি প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন আৰু পূৰ্বৰ NRCৰ পৰা 19 লাখ লোকৰ নাম বাদ পৰিছিল কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন যেহেতু অসম এখন সীমামূৰীয়া ৰাজ্য অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী আছে এখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী আৰু সেই কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ে মানি লৈ NRCৰ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ NRCৰ পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা বৰ্তমান যিখন NRC প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ যেহেতু NRCখন এতিয়াও চূড়ান্ত হোৱা নাই সেয়ে যিখন NRC হ'ব সেইখন ত্ৰুটিমুক্ত হ'ব লাগিব NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন আৰু পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন যেহেতু অসম এখন সীমামূৰীয়া ৰাজ্য অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী আছে আৰু এখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী আৰু সেই কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ে মানি লৈ NRCৰ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে দৰ্শকসকল আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে NRCখন ইতিমধ্যে হৈ গৈছে NRCৰ নামত কোটি কোটি টকা খৰচ কৰিলে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ কৰ্মচাৰী নিয়োগ লাখ লাখ কোটি কোটি মানুহক হাৰাশাস্তি কৰি এখন NRC প্ৰস্তুত কৰা হৈছে কিন্তু এই NRCক লৈ উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই আৰু এই লেখ আবেদনখন ইতিমধ্যে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে আৰু সেয়েহে ৰাজ্যত পুনৰ হ'ব NRCৰ ৰিভেৰিফিকেশ্যন গতিকে আপোনালোকে পুনৰবাৰ নথিপত্ৰ সাজু কৰক আৰু এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে লেখ আবেদনৰ ভিত্তিত গ্ৰহণ কৰিছে এই সিদ্ধান্ত আপোনালোকে সকলোৱে জানে যে NRCৰ যিখন ফাইনেল লিষ্ট ওলাইছিল তাৰ পৰা কিন্তু 19 লাখ লোকৰ নাম বাদ পৰিছিল তেওঁলোকক ৰিজেকশ্যন স্লিপ দিয়াৰ কথা আছিলে কিন্তু এই পৰ্যন্ত সেইখিনি কাম কৰিব নোৱাৰিলে ৰিজেকশ্যন স্লিপ 19 লাখ লোকক নিদিলে চৰকাৰে বা NRCৰ যিসকল বিষয়ববী আছে তেওঁলোকে কিন্তু তাৰ মাজতে NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে যে অসমত পুনৰ ৰিভেৰিফিকেশ্যন হ'ব লাগে অসমৰ NRCখন শুদ্ধ NRC হোৱা নাই আৰু সেয়েহে অসমত পুনৰবাৰ NRCৰ ৰিভেৰিফিকেশ্যন হ'বলৈ গৈ আছে বা পুনৰীক্ষণ হ'বলৈ গৈ আছে এতিয়া লক্ষণীয় হ'ব সময়ত লক্ষণীয় হ'ব যে কিমান দূৰ এই কথা কাৰ্যত পৰিণত হয় সঁচাকৈ ৰিভেৰিফিকেশ্যন হয় নে নহয়